চৰকাৰী চাউল লাগিলে গ্ৰহণ কৰিব লাগিব খ্ৰীষ্টান ধৰ্ম। খ্ৰীষ্টান ধৰ্মৰ পুস্তিকা নপঢ়িলে কৰ্তন কৰা হ'ব অন্ন সুৰক্ষা যোজনাৰ চাউল। ধৰ্মান্তৰকৰণৰ ভয়ংকৰ অভিসন্ধি সুলভ মূল্যৰ দোকানীৰ। ধৰ্মান্তৰকৰণৰ বাবে টাৰ্গেট কৰা হৈছে আৰ্থিকভাৱে দুৰ্বল তথা হিতাধিকাৰী। হিতাধিকাৰীৰ উপৰিও ধৰ্ম প্ৰচাৰৰ বাবে ব্যৱহাৰ কংকন শিশু। ৰাজ্যত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ ভয়ংকৰ অভিসন্ধি। এবাৰ অভিসন্ধিৰ অংশ হ'ল এজন সুলভ মূল্যৰ দোকানী। ঘটনা বাক্সা জিলাৰ হালমাৰপাম গাঁৱৰ। এইজন ৰমেশ চন্দ্ৰ বড়ো, পেছাত এজন সুলভ মূল্যৰ দোকানী। বৃহত্তৰ অঞ্চলটোৰ দুখীয়া লোকসকলে লাভ কৰা অন্ন সুৰক্ষা যোজনাৰ চাউল এইজন ৰমেশ চন্দ্ৰ বড়োৱে নিজৰ দোকানত বিতৰণ কৰে। কিন্তু চাউল বিতৰণৰ উপৰিও প্ৰতিজন হিতাধিকাৰীক ৰমেশ চন্দ্ৰ বড়োৱে এইবাৰ যোগান ধৰিছে একোখন পুস্তিকা। যিখন পুস্তিকাত উল্লেখ আছে খ্ৰীষ্টান ধৰ্ম গ্ৰহণৰ কথা, খ্ৰীষ্টান ধৰ্মৰ নীতি নিয়ম। এই বিশেষ পুস্তিকাখন বিতৰণৰ পাছতেই গাঁওখনত ৰাইজৰ মাজত হাহাকাৰ লাগিছে। কিয়নো এই পুস্তিকাখন যদি কোনো হিতাধিকাৰীয়ে ল'বলৈ অমান্তিক হয় তেনেহলে হিতাধিকাৰীয়ে পাবলগীয়া চাউলৰ পৰা 3 পৰা 4 কেজিকৈ চাউল কাটি ৰখাৰ ভাবুকি প্ৰদান কৰিছে ৰমেশ চন্দ্ৰ বড়োৱে। প্ৰকৃততে এয়া হৈছে কি? কিয় খ্ৰীষ্টান ধৰ্মৰ পুস্তিকা বিতৰণ কৰিছে ৰমেশ চন্দ্ৰ বড়োৱে? আচলতে এয়া এক ধৰ্মান্তৰকৰণৰ কৌশল। যি কৌশল অৱলম্বন কৰা হৈছে দুখীয়া লোকসকলৰ লগত। টাৰ্গেট কৰা হৈছে আৰ্থিকভাৱে দুৰ্বল কংকন শিশু। যাকে লৈ শংকিত হৈছে গাঁওখনৰ সচেতন জনতা। তাতে মই চাউল নিব আহিছিলোঁ ৰেচনত। চাউল নিব হাতত তেওঁ দুখনমান কিতাপ মোৰ হাতত তুলি দিলে। মই সুধিছিলোঁ কি আচলতে কিতাপ দুখন কি কিতাপ? তেওঁ ক'লে এইখন পঢ়ি চাবি, অলপ জ্ঞান হ'ব। মোক ক'লা সেনেকৈ। মই বোলো ঠিক আছে, জ্ঞান যদি হয় আৰু পঢ়ি চোৱাটো অসুবিধা নাই। মই লৈ গ'লোঁ ঘৰত। লৈ যোৱাৰ পিছত চালোঁ যে এইখন খ্ৰীষ্টান ধৰ্মৰ কিতাপ। তাৰপিছত পঢ়ি চাই মই সিয়াক ফোন কৰিছোঁ, তই কি কাম কৰিলি? এইটো খ্ৰীষ্টান ধৰ্মৰ কিতাপ দিলি, এইটো কি হ'ল? তাৰপিছত আৰু এনে বাহিৰৰ পৰা শুনো 2-4জনে মানে আমাৰ লগত যোগাযোগ কৰি শুনিল বোলে চবকে কিতাপ দিছে আৰু যদি কোনোবাই নলওঁ বুলি কৈছে 2-4 কেজি 1 কেজি চাউল কম দিয়াৰ কথাও তেওঁ কৈছে। তাৰমানে কিতাপৰ জৰিয়তে এটা খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ এটা কৌশল অৱলম্বন কৰিছে বুলি আমাৰ অনুমান হৈছে। তাৰমানে পেপাৰে পত্ৰে টিভিত আমিতো গম পায়ে থাকোঁ খ্ৰীষ্টান ধৰ্মই কেনেকৈ গৰীব শ্ৰেণীৰ যিটো দৰিদ্ৰ শ্ৰেণীৰ মানুহক কেনেকৈ আগ্ৰাসন কৰিছে, তেওঁলোকৰ ধৰ্মৰ প্ৰতি কেনেকৈ আকৃষ্ট কৰিছে, টকা পইচা বিভিন্ন ধৰণৰ লোভ দি তেওঁলোকে খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিছে। আমি শুনিয়ে আছোঁ আৰু সেই এটা ভয় আমাৰ এই খণ্ডত এটা হৈছে। তাৰমানে তেওঁৰ যিখন দোকানৰ ওপৰত এখন ৰাধা কৃষ্ণৰ ফটো তাৰমানে ফলক এখন আছিলে। সেই ফলকখন তেওঁৰ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ পিছত, খ্ৰীষ্টান ধৰ্ম লোৱাৰ পিছতে তেওঁ সেইখন সম্পূৰ্ণৰূপে ভাঙি দিছে। ভাঙি দি তাত বোধহয় তেওঁ যীশু খ্ৰীষ্টৰ সেই লগাব বুলি এটা অনুমান। ৰাইজে জানিবলৈ দিয়া অনুসৰি হিন্দু মুছলমান ধৰ্মৰে খ্ৰীষ্টান ধৰ্ম গ্ৰহণৰ চলিছে কৌশল। ইতিমধ্যে অঞ্চলটোত পিয়াপি দি ফুৰিছে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰকাৰী এক বৃহৎ গোট। যাকে লৈ শংকাত ভুগিছে বৃহত্তৰ অঞ্চলটোৰ জনতা। এতিয়া গাঁৱৰ গয়াই এই ক্ষেত্ৰত বিচাৰিছে চৰকাৰ প্ৰশাসনৰ হস্তক্ষেপ। সুলভ মূল্যৰ দোকানী ৰমেশ চন্দ্ৰ বড়োৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবেও তুলিছে দাবী। ইয়াত সুলভ মূল্যৰ দোকানত, চৰকাৰী এখন দোকানত তেওঁ ধৰ্মীয় পুস্তক ধৰ্ম প্ৰচাৰ কৰি আছে, ধৰ্মীয় পুস্তক বিতৰণ কৰি আছে। চৰকাৰী এখন সুলভ মূল্যৰ দোকান, ইয়াতে কোনো ধৰ্ম বিষয়ত নচলে, ধৰ্মৰ বেহা ইয়াতে নচলে। কিন্তু তেওঁ যিটো আৰম্ভ কৰিছে এইটো একদম অন্যায় কাম আৰম্ভ হৈছে। তেওঁ চৰকাৰী এটা সুলভ মূল্যৰ দোকানত তেওঁ ধৰ্মীয় পুস্তক বিতৰণ কৰিছে। চাউল ল'ব আহিলে তেওঁ লগে লগে কিতাপখনো দি দিয়ে। চাউল আৰু কমকৈ দিয়া ভাবুকি দিয়ে কিতাপখন নল'লে। আমাকো দিছিলে এই কিতাপখন। 3খনকৈ কিতাপ দিছে, কোনোবাক 4খনকৈ দিছে, 2খনকৈ দিছে, এনেকৈ কিতাপ দিছে। আৰু তেওঁ উল্লেখ কৰি দিয়া নাই যে এইখন ধৰ্মীয় কিতাপ বুলি। যেতিয়া আমি পঢ়ি চাইছোঁ সম্পূৰ্ণ ধৰ্মীয় পুস্তক। ইয়াতে তেওঁ এটা প্ৰচাৰ কৰাৰ এটা টাৰ্গেট লৈছে। মানে ইয়াতে তেওঁ এই সুলভ মূল্যৰ দোকানৰ জৰিয়তে এটা কৌশল অৱলম্বন কৰিছে তেওঁ ধৰ্ম প্ৰচাৰৰ কাৰণে, খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ কাৰণে। যিখিনি সুলভ মূল্যৰ দোকানৰ হিতাধিকাৰী আছে তেওঁলোকে BPL পৰিয়াল, আপোনালোকে জানে, তেওঁলোক হয়তো দুখীয়া, সেই হিচাপে তেওঁ টাৰ্গেট হিচাপে লৈছে সেই মানুহখিনিক। গতিকে এই ক্ষেত্ৰত চৰকাৰে প্ৰশাসনৰ ফালৰ পৰা এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তেওঁৰ অনুজ্ঞাপত্ৰ
অনুজ্ঞাপত্ৰ আমাৰ হিচাপেতো বাতিল হ'ব লাগে, আমাৰ ৰাইজৰ হিচাপে অনুজ্ঞাপত্ৰ বাতিল হ'ব লাগে। বৰপেটাৰ পৰা শফিক আহমেদৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ। কি হৈছিলে কোৱাচোন? স্কুলত হিন্দীৰ বিষয়ে বহুত কিবা কিবি কয় আৰু কোনে কয়? এ তোমাৰ নামটো কি? মোৰ নাম হেম ঠাকুৰ, কোনটো ক্লাছত পঢ়া? ক্লাছ 7। তুমি কালভাৰী স্কুলতে পঢ়া? ঠিক আছে, কোৱা কি হৈছিলে? হিন্দীৰ বিষয়ে স্কুলত বহুত কিবা কিবি কয়। হিন্দু সেইটো নহয়, মূৰ্তিৰ পূজা কৰিব নালাগে। কোনে কয় এইটো? হা? কোনে কয়? ছাৰ খিনি কয়। কোন নাম ক? কেইটামান নাম কোৱা, কোন কোন ছাৰ কয়? কয় থমাছ ছাৰ এটা কয় আৰু থমাছ ছাৰে আমাক কয় আচ্ছা ক মূৰ্তিৰ বাকি ক বাকী কয়। আৰু আমাৰ কালভাৰী অকল খ্ৰীষ্টানৰে বিষয়ে কয়, খ্ৰীষ্টান এনেকুৱা। আৰু আমাৰ সৰু সৰু পোৱালীখিনিক খ্ৰীষ্টানৰ বিষয়ে আৰু কয় কি নাম গংগা নদী গৰুৰ ছাল দিব নিছে, মূৰ্তিৰ পূজা কৰিব নালাগে, মূৰ্তিৰ পূজাই কৰিব নালাগে, ভগৱান নিজৰ মন দি পূজা কৰিবি, মূৰ্তিৰ পূজা আমাৰ ৰাস্তা আমি যি কৰো হিন্দুৰ কি আৰু বহুত কিবা কিবি কৈ থাকে। যিসকল অভিভাৱকে কনভেন্ট স্কুলত পঢ়াইছে তেওঁলোকে যদি ঘৰত সনাতন হিন্দু ধৰ্ম দৰ্শনৰ সংস্কাৰ পাহৰি গৈছে, তেতিয়াহ'লে তেওঁলোকে নিজকে আহি থকা সময়ত বৃদ্ধাশ্ৰমত থাকিবলৈ, ৰাস্তা ঘাটে পৰি থাকিবলৈ প্ৰস্তুত হ'ব। আৰু 2 নম্বৰ কথাটো হ'ল যে তেওঁলোকৰ ল'ৰা ছোৱালীক বিয়া বাৰৰ কথা চিন্তা কৰিব নালাগে, কাৰণটো আছে নহয় বিভিন্ন ধৰণৰ কথা, ফিলচফিকেল কথাবোৰ নকওঁ দিয়কচোন। ছোৱালীয়ে ল'ৰাক বিয়া পাতিবলৈ, ল'ৰাই ছোৱালীক বিয়া পাতিবলৈ, ছোৱালীয়ে ছোৱালীক বিয়া পাতিব, ল'ৰাই ল'ৰাক বিয়া পাতিব ক'বই নোৱাৰা হৈছে। প্ৰডাক্ট অফ খ্ৰীষ্টিয়ান মিছনেৰী, তেওঁলোকৰ চিন্তা, তেওঁলোকৰ এডুকেশ্যন চিষ্টেমৰ প্ৰডাক্ট। গতিকে সেই অভিভাৱকসকলে এইবোৰ বাদ দিয়ক।